বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ জব অফ দ্য নৰ্থ ইষ্ট ইউটিউব চেনেলটোত। বন্ধুসকল ONGC ফালৰ পৰা নন এক্সিকিউটিভ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। গোটেই ভাৰতবৰ্ষত 922টা ভেকেঞ্চি আছে আৰু আমাৰ অসমত 164টা ভেকেঞ্চি আছে। যদি আপোনালোকে এই ভেকেঞ্চিবোৰৰ ওপৰত এপ্লাই কৰিব পৰা নাই তেনেহ'লে আজি ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে নিজৰ মোবাইলৰ সহায়তো কেনেকৈ এপ্লাই কৰিব। সম্পূৰ্ণ প্ৰচেছ মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আপোনালোকে যদি জব অফ দ্য নৰ্থ ইষ্ট ইউটিউব চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকে সকলোৰে লগত পাই থাকিব। বন্ধুসকল, এপ্লাই কৰাৰ আগত আপোনালোকে নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অন কৰিব। অন কৰাৰ পিছত আপোনালোকে এটা কাম কৰিব, ক্ৰম ব্ৰাউজাৰটো ৰোটেট কৰি দিব, মিনছ লেণ্ডস্কেপ কৰি দিব। ঠিক আছে, লেণ্ডস্কেপ কৰিলে কি হ'ব, আপোনালোকে এপ্লাই কৰাৰ সময়তে যিটো পেজত ভিজিট কৰিব সেইটো পেজটো ভালকৈ ভিজিবল হ'ব আৰু আপোনালোকে ভালকৈ এপ্লাই কৰিব পাৰিব। তো যেতিয়া আপোনালোকে ক্ৰম ব্ৰাউজাৰটো ভিজিট কৰিব ইয়াত আপোনালোকে চাব পাৰিব যে ক্ৰম ব্ৰাউজাৰৰ চুকত এটা থ্ৰী ডট দিয়া থাকে। চাইছেনে, চুকত থ্ৰী ডট এটা দিয়া থাকে। আপোনালোকে চিম্পলি কি কৰিব, এই থ্ৰী ডটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে তলফালে স্ক্ৰল ডাউন কৰিব। তো ইয়াত আপোনালোকে চাব পাৰিব মই অলৰেডি ডেস্কটপ ছাইট কৰি লৈছোঁ। তো আপোনালোকে কি কৰিব, নিজৰ যিটো ক্ৰম ব্ৰাউজাৰ হয় সেই ক্ৰম ব্ৰাউজাৰটো ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰিলে কি হ'ব যে আপোনালোকৰ যিটো ক্ৰম ব্ৰাউজাৰ হয় সেইটো ডেস্কটপ মোডলৈ যাবগৈ আৰু তেতিয়া আপোনালোকে এপ্লাই কৰাৰ সময়ত একো অসুবিধাৰ সন্মুখীন হ'ব নালাগে। তেওঁলোকে গম পাইছে ফ্ৰেণ্ডছ। তো এপ্লাই কৰাৰ আগত আপোনালোকে যিটো এপ্লাইঙৰ পেজ হয় সেই পেজত আপোনালোকে ভিজিট কৰিব লাগিব। তো ভিজিট কেনেকৈ কৰিব, এই পেজৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে সেই লিংকত ক্লিক কৰি ডাইৰেক্ট এইটো পেজত ভিজিট কৰিব পাৰিব। ঠিক আছে, এইটো পেজ হয়, এইটো পেজত আপোনালোকে ভিজিট কৰিব পাৰিব। ইয়াৰ পাৰিব কেইটামান ইনষ্ট্ৰাকশ্যন দিয়া আছে এপ্লাই কৰাৰ আগত। আপোনালোকে এই ইনষ্ট্ৰাকশ্যনকেইটা যিটো পঢ়িব বিচাৰিছে পঢ়িব পাৰিব। তথাপিও মই ইয়াৰ পৰা কেইটামান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন আপোনালোকক বুজাই দিম, আপোনালোকে চাই থাকক। ইয়াত আপোনালোকে চাব যে যিটো আপোনালোকৰ ইম্পৰ্টেণ্ট ডেট আছে আপোনালোকে যদি গম নাপায় তো মই আপোনালোকক জনাই দিওঁ যে 7 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে আৰু 28 তাৰিখ আপোনালোকৰ অনলাইন এপ্লাই শেষ হৈ যাব। তো সময় বহুতো কম আছে। আপোনালোকে যদি এপ্লাই কৰা নাই এতিয়ালৈকে এপ্লাই কৰি লওক, নিজৰ মোবাইলৰ সহায়তো কৰিব পাৰিব। মই আজি দেখুৱাই দি আছোঁ আপোনালোকে মোবাইলৰ সহায়ত কেনেকৈ কৰিব। ইয়াত আপোনালোকে চাব পাৰিব যে কেইটামান জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে। যদি আপোনালোকৰ তাত ঠিক আছে, যদি আপোনালোকৰ তাত EWS, OBS, NCL, SC, ST, PWD চাৰ্টিফিকেট নাই, মিনছ আপোনালোকৰ তাত যদি চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব, ইয়াৰ পৰা এই চাৰ্টিফিকেটৰ ফৰ্মেটবোৰ ডাউনলোডিং কৰিব পাৰিব আৰু আপোনালোকৰ কি হয় এই চাৰ্টিফিকেটখন বনাব পাৰিব। ইয়াত তেওঁলোকে লিংকবোৰ দিয়া আছে। আপোনালোকে ইয়াৰ পৰা যদি ফৰ্মেটবোৰ ডাউনলোডিং কৰি আপোনালোকে কি কৰিব পাৰিব, নিজৰ চাৰ্টিফিকেটবোৰ বনাব পাৰিব। ঠিক আছে, ইমানলৈকে আপোনালোকে গম পাইছে ফ্ৰেণ্ডছ। চাব যে এবাৰ আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে নেক্সট বাৰ এডিট কৰিব নোৱাৰিব। তো এপ্লাই কৰাৰ আগত ভালকৈ ফিল আপ কৰিব। ঠিক আছে, এইটো মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে এবাৰ যেতিয়া ফৰ্মখন ফিল আপ কৰিব তেতিয়া নেক্সট বাৰ আপোনালোকে এডিট কৰিব নোৱাৰিব। কিবা ভুল হ'লে আপোনালোকে এডিট কৰিব নোৱাৰিব। তো ফৰ্মখন যেতিয়া ফিল আপ কৰিব অকণ কেয়াৰফুলি ভালকৈ ফিল আপ কৰিব। ঠিক আছে, ইমানলৈকে গম পাইছে। তো ইয়াত আপোনালোকে চাব তেওঁলোকে কৈছে যে প্ৰথম ষ্টেজত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ হ'ব, আপোনালোকৰ পাৰ্চনেল ডিটেইলছ দি আপোনালোকে প্ৰথম ষ্টেজত ৰেজিষ্ট্ৰেশ্যন কৰিব। ছেকেণ্ড আপোনালোকৰ কণ্টেক্ট ডিটেইলছ, ঠিক আছে, এইবোৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিব। ইউজাৰ আইডি আৰু পাছৱৰ্ড আপোনালোকৰ থ্ৰু মোবাইল নম্বৰ যিটো দিব আৰু ইমেইল আইডি দি দিব সেই ইমেইল আইডিটো আপোনালোকৰ পঠাই দিয়া হ'ব। ঠিক আছে, ইউজাৰ আইডি আৰু পাছৱৰ্ড পাব, সেই ইউজাৰ আইডি পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছ, কোৱালিফিকেশ্যন ডিটেইলছ, ডিক্লেৰেশ্যন আৰু যিবোৰ ৰিলিভেণ্ট ডকুমেণ্ট আছে যেনে চিগনেচাৰ আৰু ফটোবোৰ আপলোড কৰিব আৰু আপোনালোকৰ শেষত যিটো অনলাইন ফিজ সেইটো আপোনালোকে পে' কৰিব লাগিব। ঠিক আছে, তো এপ্লিকেশ্যন ফিজ কোনে কোনে দিব, যোনবোৰ ল'ৰা ছোৱালী জেনেৰেল, OBC আৰু EWS হয় তেওঁলোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। বাকী SC, SC, ST আৰু PWD এক্স ছাৰ্ভিচমেন তেওঁলোকে এপ্লিকেশ্যন ফিজটো দিব নালাগে। ঠিক আছে, আপোনালোকে গম পাইছে। আপোনালোকে এপ্লাই কৰাৰ আগত প্ৰথমে প্ৰিপেয়াৰ হৈ যাব। মিনছ আপোনালোকক মই জনাই দি আছোঁ যে আপোনালোকৰ এপ্লাই কৰাৰ সময়ত এখন ফটো কপি লাগিব, এটা চিগনেচাৰ লাগিব। ঠিক আছে, ফটো আৰু এটা চিগনেচাৰ লাগিব আৰু যিটো ফটো হ'ব তাৰ চাইজ কিমান হ'ব, 100। তো 100 কেবিৰ ওপৰত হ'লে আপোনালোকে ফটোখন আপলোড কৰিব নোৱাৰিব, 100 কেবিৰ তলত হ'ব লাগিব। চিগনেচাৰৰ চাইজ ছেইম 100 কেবিও লাগিব। ঠিক আছে, তো 100 কেবিৰ ওপৰত হ'লেও আপোনালোকে ফটো বা চিগনেচাৰ আপলোড কৰিব নোৱাৰিব। তো চাইজ কেনেকৈ ৰিচাইজ কৰিব, আজি ফটো আৰু চিগনেচাৰ কেনেকৈ ৰিচাইজ কৰিব, আজিকালি প্লে ষ্টৰত বহুতো এনেকুৱা ধৰণৰ এপ পোৱা যায়, ৰিচাইজ এপ। তাৰ পৰা আপোনালোকে ডাউনলোডিং কৰি নিজৰ ফটো আৰু চিগনেচাৰ ৰিচাইজ কৰি ল'ব। ঠিক আছে, আৰু তাৰ যিটো ফৰ্মেট হ'ব এইটো আপোনালোকে গম পায়, যিটো ফটো আৰু চিগনেচাৰৰ ফৰ্মেট হ'ব এইটো JPG ফৰ্মেটৰ হ'ব লাগিব। ঠিক আছে, তো আপোনালোকে ফাৰ্ষ্ট কি কৰিব, নিজৰ ফটো আৰু চিগনেচাৰবোৰ ৰিচাইজ কৰি ল'ব। ঠিক আছে, ইমানলৈকে গম পাইছে। আপোনালোকে কি কৰিব, তলফালে স্ক্ৰল ডাউন কৰিব। তো ইয়াত আপোনালোকে চাব যে এটা এগ্ৰি বটম দিয়া আছে, এটা এগ্ৰি বটম এটা দিয়া আছে। আপোনালোকে চিম্পলি এই এগ্ৰি বটমটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে প্ৰচিড টু ৰেজিষ্টাৰ। তাৰপৰা চিম্পলি কি কৰিব, এই অপশ্যনটোত ক্লিক কৰি দিব।
তাৰপিছত অলপ ইয়াত লোডিং হৈ আছে ইয়াত কৈছে তেওঁলোকে প্লিজ ৱেট তো আপোনালোকে এনেকৈ ৱেট কৰিব তো ইয়াত আপোনালোকে চাব যে তেওঁলোকে এটা নোট দিছে তেওঁলোকে কৈছে যে আপোনালোকে এই ব্ৰাউজাৰবোৰ ইউজ কৰি পেলাই আপোনালোকৰ ফৰ্মখন ফিল আপ কৰিব পাৰিব ঠিক আছে এইবোৰ তেওঁলোকে ইয়াত এইটো কমেণ্ট কৰি দিছে ইয়াত আপোনালোকে কি কৰিব ক্লোজত ক্লিক কৰি দিব ক্লিক সাকসেসফুলি ৰেজিষ্টাৰ কৰি ল'ব তেতিয়া আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ড আপোনালোকৰ ইমেইলত সেন্ড কৰি দিয়া হ'ব ঠিক আছে মানে গম পাইছে ফ্ৰেণ্ডছ যদি আপোনালোকে কিবা ডিফিকাল্টি হয় এপ্লাই কৰাৰ সময়ত তেতিয়া তেওঁলোকৰ এই যিটো ইমেইল হয় নহলে এই হেল্পলাইন নম্বৰত কল কৰি সুধিব পাৰিব ইমেইলে গম পাইছে ফ্ৰেণ্ডছ তো এপ কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে চাব যে ইয়াত পাৰ্চনেল ডিটেইলছ দিয়া আছে তো প্ৰথমে আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে চাব যে আপোনালোকৰ কোনটো ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেই ষ্টেটটো ইয়াত সিলেক্ট কৰিব লাগিব তো আমি অসমবাই এপ্লাই কৰিম তো আপোনালোকে অসমটোৱে সিলেক্ট কৰিব ঠিক আছে এনেকৈ সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত চাব তেওঁলোকে কি কৈছে এইটো দখত কি কৈছে যে আই কনফাৰ্ম ডেট I am a domicile of the state select above. Any discrepancy found in the same at any stage, even after requirement, may lead to cancellations of my candidate for ONGC post. तो আপোনালোকে এপ্লাই কৰাৰ আগত ক্লিয়াৰ হৈ যাব যে আপোনালোকে কোনটো ষ্টেটৰ আপোনালোক নাগৰিক হয় ঠিক আছে কোনটো ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰি আছে সেই ষ্টেটৰ নাগৰিক হয় নে নহয় আপোনালোকে কনফাৰ্ম হৈ যাব কনফাৰ্ম হৈ যোৱাৰ পিছত আপোনালোকে এপ্লাই কৰিব ঠিক আছে যদি আপোনালোকৰ কিবা ভুল তথ্য পায় এনি ষ্টেজত তেওঁলোকে তেনে আপোনালোকৰ যিটো কেণ্ডিডেটৰ মিন্স প্ৰাৰ্থিত্ব বাতিল কৰি দিব তেওঁলোকে ঠিক আছে ONGC পোষ্টৰ পৰা আপোনালোকৰ যিটো প্ৰাৰ্থিত্ব হয় সেইটো তেওঁলোকে বাতিল কৰি দিব তো এপ্লাই কৰাৰ আগত আপোনালোকে আগত শিওৰ হৈ যাব যে আপোনালোক কোনটো ষ্টেটৰ নিবাসী মিন্স নাগৰিক হয় ঠিক আছে মানে গম পাইছে আপোনালোকে কি ক'ব সিম্পলি ইয়াত টিক মাৰ্ক দি দিব ইয়াত টিক মাৰ্ক আছে টিক মাৰ্ক দি দিব ইয়াত আপোনালোকে চাব যে ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ আপোনালোকৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট অনুযায়ী আপোনালোকে দিব ঠিক আছে আপোনালোকে চাব ইয়াত কেলেণ্ডাৰ এটা দিয়া আছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব ডেট অফ বাৰ্থ ফিল কৰাৰ পিছত আপোনালোকৰ ফুল নাম ইয়াত এণ্টাৰ কৰিব ঠিক আছে আপোনালোকৰ নাম আপোনালোকৰ মোবাইল নম্বৰ ইয়াত এণ্টাৰ কৰিব তাৰপিছত আপোনালোকে চাব যে ইয়াতে যিটো মোবাইল নম্বৰ এণ্টাৰ কৰিব সেইটো আকৌ ৰি এণ্টাৰ কৰিব লাগিব তাৰপিছত আপোনালোকে চাব যে ইয়াত ইমেইল আইডি আপোনালোকৰ ভেলিড ইমেইল আইডি এটা এণ্টাৰ কৰিব তাৰপিছত আপোনালোকে যিটো ইমেইল আইডি হয়তো কনফাৰ্ম ইমেইল আইডিত এণ্টাৰ কৰিব মিন্স আপোনালোকে ৰি এণ্টাৰ কৰিব লাগিব ঠিক আছে যিটো ইমেইল আইডি হয় আপোনালোকে আকৌ ৰি এণ্টাৰ কৰিব আৰু শেষত আপোনালোকে চাইছে যে যিটো কেপচা হয় ইয়াত আপোনালোকে চাব যে কেপচাটো আপোনালোকে এইটো ডোখৰত ফিল কৰিবলৈ ইয়াত চাব ছাবমিট ঠিক আছে ছাবমিটত ক্লিক কৰি দিব ঠিক আছে ফিল কৰি লওঁ তাৰপিছত প্ৰক্ৰিয়া আপোনালোকক দেখুৱাই দি আছোঁ তো ফ্ৰেণ্ড যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ৰেচন হয়টো কমপ্লিট হৈ যাব আৰু আপোনালোকৰ ইমেইল আইডি আৰু কণ্টেক্ট নম্বৰ তেওঁলোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো সেন্ড কৰি দিব আৰু আপোনালোকৰ ৰেচন নম্বৰটো সেন্ড কৰি দিব ইয়াত আপোনালোকে চাব যে ইয়াত এপ্লিকেণ্ট ডিটেইলছবোৰ দিয়া থাকিব ঠিক আছে পাৰ্চনেল ডিটেইলছ আপোনালোকে ইয়াত নিজৰ এপ্লিকেশ্যন নম্বৰ নিজৰ নাম আৰু কোনটো ষ্টেটৰ পৰা এপ্লাই কৰিছে সেই ষ্টেটৰ নাম ইয়াত থাকিব ঠিক আছে আপোনালোকে গম পাইছে এতিয়া আপোনালোকে লগইন কেনেকৈ কৰিব মই আপোনালোকক দেখুৱাই দি আছোঁ আপোনালোকে লগইন কেনেকৈ হ'ব লগইন হ'ব হ'লে আপোনালোকে ফাৰ্ষ্ট প্ৰথম যিটো পেজ আছিলে সেই প্ৰথম পেজত ভিজিট কৰিব লাগিব ঠিক আছে ভিজিট কৰাৰ পিছত আপোনালোকে চাব যে ইয়াত লিখা আছে অলৰেডি ৰেজিষ্টাৰ কেণ্ডিডেট ক্লিক হেয়াৰ টু লগইন তো যিবোৰ কেণ্ডিডেটে অলৰেডি ৰেজিষ্টাৰ কৰিছে তেওঁলোকে ইয়াত লগইনত ক্লিক কৰিব ঠিক আছে এনেকৈ ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে ইয়াতে কেণ্ডিডেট লগইন ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ আৰু আপোনালোকৰ ডেট অফ বাৰ্থ ঠিক আছে ডেট অফ বাৰ্থটো ফিল কৰাৰ পিছত আপোনালোকে চাব যে ইয়াতে এটা কেপচা দিয়া আছে নে কেপচা এই কেপচাটো আপোনালোকে ইয়াত ফিল কৰি পেলাই লগইনত ক্লিক কৰি দিব ঠিক আছে মানে গম পাইছে আপোনালোকে যেতিয়া লগইন হোৱাৰ পিছত আপোনালোকে চাব যে পোষ্ট এপ্লাই ঠিক আছে তো কি পোষ্টত এপ্লাই কৰিছে এই ডিটেইলবোৰ আছে ইয়াত আপোনালোকে ইয়াত এপ্লিকেশ্যন নম্বৰ থাকিব আপোনালোকৰ নম্বৰ থাকিব আৰু ইমেইল আইডি আৰু আপোনালোকৰ নাম থাকিব ঠিক আছে তো আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকৰ জন্ম চনটো দিব ঠিক আছে তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো সিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপোনালোকৰ কেটেগৰীটো সিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপোনালোকে চাব যে আপোনালোকে ফিজিকেলি হেণ্ডিকেপ হয় নে নহয় যদি হয় তেন ইয়েছ দিব নহ'লেতো ন সিলেক্ট কৰিব আপোনালোকে এক ছাৰ্ভিচ হৈ আছে নে নাই যদি হৈ আছে তেন ইয়েছ দিব নহ'লেতো ন সিলেক্ট কৰিব তাৰপিছত আপোনালোকে বৰ্তমান গভৰ্ণমেণ্ট এমপ্লয় হয় নে নহয় যদি হয় তেন ইয়েছ সিলেক্ট কৰিব নহ'লেতো ন সিলেক্ট কৰিব তাৰপিছত আপোনালোকে ডিপাৰ্টমেণ্টেল কেণ্ডিডেট আছিল নেকি আগত ONGC যদি হয় তেনে এইটো ইয়েছ সিলেক্ট কৰিব নহ'লেতো ন সিলেক্ট কৰিব তাৰপিছত তাত এপ্ৰেণ্টিছশ্বিপ অবটেইন চাৰ্টিফিকেট আছে যদি ইয়েছ সিলেক্ট কৰিব নহ'লেতো ন সিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপোনালোকে চাব পাৰিব যে আপোনালোকে আগতে এপ্ৰেণ্টিছত কাম কৰিছে নেকি ONGC যদি কাম কৰিছে তেনে ইয়াত সিলেক্ট কৰিব নহ'লেতো ন সিলেক্ট কৰিব ঠিক আছে তাৰপিছত ইয়াত চাব যে ষ্টেনিয়াৰ কোৱালিফিকেশ্যন ঠিক আছে ষ্টেনিয়াৰ কোৱালিফিকেশ্যন আপোনালোকে চাব যে ডিপ্ল'মাবোৰ বিচৰা হৈছে আপোনালোকে কোনটো ইয়াৰত ঠিক আছে আপোনালোকৰ তাত কি ডিপ্ল'মা আছে ইয়াত আপোনালোকে যেতিয়া সিলেক্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সকলোবোৰ ডিপ্ল'মাৰ নাম আহি যাব ইয়াত চাব যে 3 ইয়াৰ্ছ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং 3 ইয়াৰ ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং 3 ইয়াৰ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং তো আপোনালোকৰ
কোনটো ডিপ্লোমা আছে ইয়াত সকলোবোৰ থাকিব আপোনালোকে ইয়াৰ পৰা এটা সিলেক্ট কৰি ল'ব ঠিক আছে আপোনালোকৰ অহটা অনুযায়ী ইয়াৰ পৰা এটা ডিপ্লোমা সিলেক্ট কৰি ল'ব তো ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত যিটো লেভেল হ'ব সেই লেভেল অটোমেটিকলি ইয়াত বহি যাব ঠিক আছে যি ডিপ্লোমা আপোনালোকে সিলেক্ট কৰিব সেই F1 নে A1 নে W1 এইটো অটোমেটিক ইয়াত সিলেক্ট হৈ যাব ঠিক আছে আপোনালোকে প্ৰিপেয়াৰেন্স কি দিব বিচাৰিছে ইয়াত প্ৰথম প্ৰিপেয়াৰেন্স ইয়াত আপোনালোকে সিলেক্ট কৰাৰ লগে লগে আপোনালোকে প্ৰিপেয়াৰেন্সটো ইয়াত পাই যাব ঠিক আছে তাৰপিছত ইয়াত সাপোজ যিটো পোষ্ট কোড হয়তো আপোনালোকে ইয়াত পাই গৈছে চাইছেনে তেনেকৈ আপোনালোকে পোষ্ট কোড অটোমেটিকলি পাই যাব ইয়াত আপোনালোকে সাপোজ ইয়াত চেণ্টাৰ চুজ কৰিব গৈছে তো তিনিটা চেণ্টাৰ চুজ কৰিব লাগিব ইয়াত আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে ইয়াত সাপোজ আপোনালোকে চেণ্টাৰবোৰৰ নাম দিয়া থাকিব এনেকৈ আপোনালোকৰ ওচৰত যি চেণ্টাৰ হয় আপোনালোকে এনেকৈ সিলেক্ট কৰি ল'ব ঠিক আছে এটা এনেকৈ সিলেক্ট কৰি ল'ব আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ তো পাৰ্সোনেল ডিটেইলছ আপোনালোকৰ ডেটৰ নাম ইয়াত দিব তাৰপিছত আপোনালোকৰ মাকৰ নাম তাৰপিছত আপোনালোকৰ মেৰিটেল ষ্টেটাছ তাৰপিছত আপোনালোকৰ নেশ্যনেলিটি ঠিক আছে আপোনালোকৰ এনেকৈ ফিল কৰি দিব তাৰপিছত আপোনালোকে কণ্টেক্ট ডিটেইলছ দিব লাগিব ইয়াত আপোনালোকে যদি অল্টাৰনেটিভ ইমেইল আইডি দিব বিচাৰিছে দিব পাৰিব নহ'লে নালাগে যদি আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰটো দিব বিচাৰিছে দিব পাৰিব নহ'লে এইটো নালাগে ঠিক আছে তাৰপিছত আপোনালোকৰ এড্ৰেছ ফিল কৰিব লাগিব তো আপোনালোকৰ এড্ৰেছবোৰ ফিল কৰি দিব ঠিক আছে এইটো প্ৰেজেণ্ট এড্ৰেছ হয় তো এনেকৈ আপোনালোকৰ প্ৰথম লাইন আৰু ছেকেণ্ড লাইনত আপোনালোকৰ এড্ৰেছবোৰ ফিল কৰি দিব তো ফ্ৰেণ্ডছ আপোনালোকে এড্ৰেছবোৰ ফিল কৰাৰ পিছত আপোনালোকে চাব যে ইয়াত আপোনালোকৰ কাউণ্ট্ৰি সিলেক্ট হৈ যাব তাৰপিছত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টটো আৰু পিনক'ড ইয়াত বহাই দিব যদি এইটা পিনক'ড হয় ঠিক আছে আপোনালোকে চাব যে ইয়াতে যিটো পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ সেম হয় তেনে ইয়াত এ সিলেক্ট কৰিব পাৰিব যদি সেম নহয় তেনে আপোনালোকে ন সিলেক্ট কৰিব ন সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ যদি প্ৰেজেণ্ট এড্ৰেছ হয় সেইটো ফিল কৰিব পাৰিব ঠিক আছে আৰু যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হয় তেনে আপোনালোকে ইয়াত কি কৰিব ইয়েছ সিলেক্ট কৰিব ঠিক আছে তো এইটো ফিল কৰিব নালাগে ঠিক আছে ফ্ৰেণ্ডছ তাৰপিছত আপোনালোকে চাব যে ইয়াতে সেভ তো আপোনালোকে কি কৰিব সেভত ক্লিক কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে চাব যে যিবোৰ কোৱালিফিকেশ্যন ডিটেইল ফিল কৰিব লাগিব তো যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে এনেকৈ যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে ৰেডকৈ এইবোৰ আপোনালোকে ফিল কৰিব লাগিব যেনে আপোনালোকে চাব যে মেট্ৰিকৰ যিটো ডিটেইলছ এইবোৰ দিব লাগিব আপোনালোকৰ যিটো এক্সটাৰ্নেল কোৱালিফিকেশ্যন ডিটেইলছ হয় যি ডিপ্ল'মা আছে সেই ডিপ্ল'মাৰ ডিটেইলছবোৰ দিব লাগিব ঠিক আছে মানে গম পাইছে তো কেনেকৈ আপোনালোকে ফিল কৰিব ইয়াত আপোনালোকে চাব যে প্লাছ চিন এটা দিয়া চাইছেনে ইয়াত প্লাছ চিন এটা দিয়া আছে এই প্লাছ চিনটো আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব যে ইয়াত আপোনালোকৰ বোৰ্ড কোনটো বোৰ্ডৰ পৰা আপোনালোকে মেট্ৰিক পাছ কৰিছে কোনটো ইয়াত পাছ কৰিছে পাৰ্চেণ্টেজ কিমানটো আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকে যাব এক্সটাৰ্নেল কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব তো এক্সটাৰ্নেল কোৱালিফিকেশ্যন ডিটেইলছ কি হয় মই আগতো জনাইছোঁ আপোনালোকক যিবোৰ ডিপ্ল'মা আছে আপোনালোকে যিবোৰ ইঞ্জিনিয়াৰিং গ্ৰুপ ডিপ্ল'মা কৰিছে তো যি ডিপ্ল'মা আছে সেই ডিপ্ল'মাৰ ডিটেইলছবোৰ ফিল কৰিব লাগিব ইয়াত আপোনালোকে চাব যে প্লাছ চিন এটা দিয়া চাইছেনে তো ইয়াত প্লাছ চিনত ক্লিক কৰি দিব প্লাছ চিনত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে যি ডিপ্ল'মা আপোনালোকে সিলেক্ট কৰিছিলে প্ৰথমে সেই ডিপ্ল'মা ইয়াত নাম আহি যাব আপোনালোকে কোনটো ইউনিভাৰ্চিটি কোনটো কলেজৰ পৰা ডিপ্ল'মাটো কমপ্লিট কৰিছে কিমান দিনলৈকে আপোনালোকৰ ডিপ্ল'মাটো আছিলে কিমান বছৰ কিমান মাহ ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে চাব যে ইয়াতে পাছিং ইয়াত কোনটো বছৰ পাছ কৰিছে তাৰপিছত আপোনালোকে সিলেক্ট কৰিব পাৰ্চেণ্টেজ ঠিক আছে বুলি গম পাইছে তাৰপিছত শেষত আপোনালোকে কি কৰিব ইয়াত সেভ অপশ্যনত ক্লিক কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকে চাব যে ইয়াত পে'মেণ্ট ডিটেইলছবোৰ আহি গৈছে ঠিক আছে তো আপোনালোকে যদি পে'মেণ্টটো দিব সেইটো মোড হ'ব অনলাইন বা SBI UPI ঠিক আছে আপোনালোকে UPI পে'মেণ্টটো দিব লাগিব ঠিক আছে ইমানলৈকে গম পাইছে তো তাৰপিছত আপোনালোকৰ ইয়াত চাব যে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব তো ইয়াত আপোনালোকে চাব যে আপোনালোকৰ এটা ফটোকপি আপলোড কৰিব লাগিব ঠিক আছে যেহেতু মই আগতে কৈছোঁ যে এটা ফটোকপি আপলোড কৰিব লাগিব তো ফটোকপি 3 মাহৰ পুৰণা হ'ব নোৱাৰিব এতিয়ালৈকে কৈছে ঠিক আছে আৰু তাৰ যদি চাইজ হ'ব সেইটো 100 KB হ'ব লাগিব মই আগতে আপোনালোকক জনাইছোঁ তাৰপিছত আপোনালোকে এটা চিগনেচাৰ আপলোড কৰিব লাগিব চিগনেচাৰ ঠিক আছে তো তাৰপিছত আপোনালোকে চাব যে ইয়াত ডিক্লেৰেশ্যন দিয়া আছে চাইছেনে তো আপোনালোকে ইয়াত ফিল কৰি দিব ঠিক আছে ফিল কৰাৰ পিছত আপোনালোকে ইয়াত চাব যে এগ্ৰি তো এগ্ৰি বটনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে প্ৰিভিউ তো প্ৰিভিউ যদি চাব বিচাৰে চাব পাৰিব মিনছ প্ৰিভিউ চোৱাৰ এটাই কাৰণ যে আপোনালোকে কিবা ভুল তথ্য দিলে আকৌ আপোনালোকে ফিল কৰিব পাৰিব ঠিক আছে তো এবাৰ আপোনালোকে প্ৰিভিউটো চাই ল'ব তাৰপিছত আপোনালোকে কি কৰিব ছাবমিটত ক্লিক কৰি দিব ঠিক আছে ভিডিঅ'ত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে যদি SBI ইপে হয় সেই ইপেত আপোনালোকক লৈ যোৱা হ'ব তো ইয়াত আপোনালোকৰ কাৰ্ড নম্বৰ দি আপোনালোকে ডেবিট কাৰ্ড ইউজ কৰি পেলাই পে'মেণ্টটো দিব পাৰিব আপোনালোকে UPI দি পে'মেণ্টটো দিব পাৰিব ঠিক আছে ইয়াত আপোনালোকে দি পেলাই আপোনালোকৰ পে'মেণ্টটো তো ইয়াত আপোনালোকে এনেকৈ আপোনালোকৰ UPI ডিটেইলছ বা ডেবিট কাৰ্ডৰ ডিটেইলছবোৰ দিব দিয়াৰ পিছত আপোনালোকৰ পে'মেণ্টটো দি দিব পাৰিব তো পে'মেণ্টটো আপোনালোকে কিমান টকা দিব সেইটো আপোনালোকক আগতো জনাইছোঁ ঠিক আছে পে'মেণ্ট কোনে দিব যোনবোৰ ল'ৰা ছোৱালী জেনেৰেল EWS আৰু OBC হয় তেওঁলোকে পে'মেণ্টটো দিব লাগিব তো পে'মেণ্ট কিমান হয় তেওঁলোকৰ 300 টকা ঠিক আছে তেওঁলোকে 300 টকা পে'মেণ্টটো দিব লাগিব আৰু যোনবোৰ ল'ৰা ছোৱালী SC ST PWD আৰু এক্স ছাৰ্ভিচমেন হয় তেওঁলোকে পে'মেণ্টটো দিব নালাগে ঠিক আছে এই আছিলে আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো সকলোকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ